মেৰাপানীৰ নেঘেৰি বিলৰ উচ্ছেদিত অঞ্চল বৰ্তমান কি অৱস্থাত আছে? আকৌ উচ্ছেদ চলিব নেকি নেঘেৰি বিলত? অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ নেঘেৰি বিলত কেইমাহমান পূৰ্বে চলিছিল বৃহৎ উচ্ছেদ অভিযান। নেঘেৰি বিলত বেদখল হৈছিল, বহুসংখ্যক পৰিয়ালে বেদখল কৰিছিল নেঘেৰি বিলৰ ভূমি। গাঁও পাতি বাস কৰিছিল বেদখলকাৰীয়ে। গৰিষ্ঠ সংখ্যকক উচ্ছেদ কৰা হ'ল যদিও একাংশ লোকক এতিয়াও উচ্ছেদ কৰা হোৱা নাই, কাৰণ তেওঁলোক কাষ চাপিল উচ্চ ন্যায়ালয়ৰ। 59টা ঘৰ এতিয়াও উচ্ছেদ হোৱা নাই। এই পৰিয়ালসমূহ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে স্থিতাৱস্থা বাহাল ৰাখিবলগীয়া হৈছে। অঞ্চলটোৰ পৰিস্থিতি কেনেকুৱা হৈ আছে তাৰ বুজ ল'বলৈ নেঘেৰি বিলত উপস্থিত হয় অতিৰিক্ত বিশেষ মুখ্য সচিব MK যাদৱ। উচ্চপদস্থ বিষয়াবৰ্গক লগত লৈ অঞ্চলটো পৰিদৰ্শন কৰে MK যাদৱে। উচ্ছেদিত লোক পুনৰ ঘূৰি আহিছে নেকি? নতুনকৈ কোনো ঘৰবাৰী হৈছে নেকি? এইকেইটা দিশত তীক্ষ্ণ নজৰ ৰাখিছে প্ৰশাসনে। এই সন্দৰ্ভত MK যাদৱে কয়, ইয়াত আমাৰ মাটি কালি হ'ল 55 হেক্টৰ। তাৰে ইয়াতে 59টা ঘৰ আছে আৰু গোটেইকেইজনে তেওঁলোকে মাননীয় উচ্চ ন্যায়ালয় আৰু তাৰপিছত মাননীয় উচ্চতম ন্যায়ালয়ত তেওঁলোকে গোচৰ ৰুজু কৰিছিলে যে তেওঁলোকক ইয়াৰ পৰা ইভিক্ট কৰিব নালাগে বুলি। তাৰপিছত এইটোৱে হ'ল আটাইতকৈ ডাঙৰ গ্ৰুপ আছিলে 59 জনৰ মানে ঘৰৰ। এতিয়া মাননীয় উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত ৰায়দান দিলে যে এওঁলোকক নটিচ দি আমি যাব দিব মানে ইভেক্ট কৰিব পাৰোঁ। এওঁলোক নটিচো দিয়া হ'ল। নটিচ দিয়াৰ পিছত এওঁলোকে আকৌ মাননীয় উচ্চ ন্যায়ালয়ৰ ওচৰত গ'ল, তাতে ইয়াচিকা তেওঁলোকে লগালে। এতিয়া সেই তেওঁলোকৰ এই পিটিশ্যনটো এতিয়া বৰ্তমানত বিচাৰাধীন হৈ আছে। চৰকাৰে প্ৰয়োজন হ'লে নেঘেৰি বিলত আকৌ উচ্ছেদ চলাব নেকি? সেই প্ৰশ্নৰ উত্তৰত এনেদৰে কয় MK যাদৱে। তেনেকুৱা নহয়, আমিতো এনিতে প্ৰস্তুত, এই অলপ প্ৰস্তুতি চাবলৈ মই আহিছোঁ। আৰু এটা কথা হ'ল যে ইয়াতেতো ষ্টে আছিলে, ষ্টে মানে ইয়াতে আৰু কোনো কাম তেওঁলোকে কৰিব নোৱাৰে, যেনেকৈ আছে তেনেকৈ আছে। আপোনালোকে দেখিছে ঘৰবিলাকো যেনেকৈ ভঙা আছে তেনেকৈ ভঙা আছে। কিছুমানে হয়তো তিৰপাল তৰিছে, সেইটো সময়তো মই আহিছিলোঁ। তাৰপিছত তেওঁলোকক নিৰ্দেশ দিয়া হ'ল যে আপোনালোকে আৰু একো কৰিব নোৱাৰে। চ' সেইদিনাৰ পৰা তেওঁলোকে কোনো বিশেষ একো কৰা নাই। আৰু আজিও আমি অলপ ড্ৰোন লগাই চাম, যদি কোনোবা কিবা নতুন কিবা ঘৰ চৰ বনাইছে নেকি। সেইটো হ'লে কিন্তু উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা তাৰে এইটো অৱহেলা কৰা হ'ব। নেঘেৰি বিলক সম্পূৰ্ণ বেদখলমুক্ত কৰিব বিচাৰে চৰকাৰে। তাৰ বাবে গ্ৰহণ কৰিব প্ৰয়োজনীয় ব্যৱস্থা। MK যাদৱৰ সৈতে উপস্থিত থাকে গোলাঘাটৰ জিলা আয়ুক্ত পূবালী গোহাঁই, বন বিভাগৰ উচ্চপদস্থ বিষয়া, আৰক্ষী আৰু CRPF বাহিনী। মেৰাপানীৰ পৰা ৱাহিদুৰ ৰহমানৰ ৰিপৰ্ট, অসম লাইভ 24।